Hi friends, welcome to our Ready Naira blog. এয়া ভীমকল কাটি লৈছোঁ এনেকৈ চকলকৈ আৰু গুটিখিনি থৈ দিছোঁ এক্সট্ৰা কৰি পেলাই। এইখিনি বোলে ৰেডি বনাই দিব লাগে মিল্ক শ্বেক। এতিয়া বনাই দিম মিল্ক শ্বেক বনাই দিম। যেহেতু চকলেট মিল্ক শ্বেক লাগে সেইকাৰণে ইয়াত দিম অলপ কোকা পাউডাৰ আৰু গাখীৰ লৈ লৈছোঁ ইমানখিনি গিলাচটোত দেখিছে। আৰু এইখিনি এতিয়া মিক্সিত মই গ্ৰাইণ্ড কৰি ল'ম, তাৰপিছত চাব কেনেকুৱা হৈছে। গাখীৰখিনি দি দিলোঁ আৰু তাৰপিছতে এতিয়া ভীমকলখিনি দি দিম। ভীমকলখিনি দি দিম, গুটিখিনি নাই দিয়া, গুটিখিনি এক্সট্ৰাকৈ এনেকৈ থৈ দিছোঁ ইয়াত। তাৰপিছতে এইটো হৈছে কোকা পাউডাৰ। এই কোকা পাউডাৰটো অলপ দি দিম। তাই চকলেট মিল্ক শ্বেক খাই ভাল পায়, ঘৰুৱাভাৱে বনাই দিছোঁ। কেনেকুৱা হয় চাব এতিয়া গ্ৰাইণ্ড কৰাৰ পাছত। কৰি হৈ গ'ল, এতিয়া ইয়াত দি চাব কেনেকুৱা হয়। পালখিনি গৈছেগৈ, একো নাই, তাই খাই দিয়ে বাৰু। হৈ গ'ল আৰু এতিয়া দিছোঁ ষ্ট্ৰ', তাই এনেকৈ খাই ভাল পায়।